আজিৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? যে অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, আসাম বিলাসিনী। যে অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম হ'ল আসাম বিলাসিনী। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল? যে ভৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বৰপেটা। যে ভৰতাল নৃত্যৰ আৰম্ভণি বৰপেটাৰ পৰা হৈছিল। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? যে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, যতীন্দ্ৰনাথ দুৱৰা। যে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হ'ল যতীন্দ্ৰনাথ দুৱৰা। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া গদ্য কথাগীতাৰ লেখক কোন? যে প্ৰথম অসমীয়া গদ্য কথাগীতাৰ লেখক কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভট্টদেৱ। যে কথাগীতাৰ লেখক হ'ল ভট্টদেৱ। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে দূৰদৰ্শনযোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? যে দূৰদৰ্শনযোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বৃষ্টি। যে বৃষ্টি হ'ল দূৰদৰ্শনযোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে আনন্দমঠ কাৰ ৰচনা? যে আনন্দমঠ কাৰ ৰচনা? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, বংকিমচন্দ্ৰ চেটাৰ্জী। যে আনন্দমঠ বংকিমচন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰাখণ্ডক পুৰণি কি নামেৰে জনা গৈছিল? যে উত্তৰাখণ্ডক পুৰণি কি নামেৰে জনা গৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, উত্তৰাঞ্চল। যে উত্তৰাখণ্ডক আগতে উত্তৰাঞ্চল বুলি জনা গৈছিল। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে পাটনা কোনখন নদীৰ পাৰত অৱস্থিত? যে পাটনা কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, গংগা। যে পাটনা গংগা নদীৰ পাৰত অৱস্থিত। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে গাৰ্ডেন চিটি বুলি কোনখন ঠাইক জনা যায়? যে কোনখন ঠাইক গাৰ্ডেন চিটি বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বাংগালুৰু। যে বাংগালুৰুক গাৰ্ডেন চিটি বুলি জনা যায়। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰাজস্থানৰ ৰাজধানী কি? যে ৰাজস্থানৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, জয়পুৰ। যে জয়পুৰ হ'ল ৰাজস্থানৰ ৰাজধানী। ৰাজধানীৰ ওপৰত কুৱেশ্যন দেখা যায়, চ' আপোনালোকে ভালকৈ চাই থ'ব। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নেপালৰ ৰাজধানী কি? যে নেপালৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কাঠমাণ্ডু। যে নেপালৰ ৰাজধানী হ'ল কাঠমাণ্ডু। এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনজন কামৰূপৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল? যে তলৰ কোনজন কামৰূপৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভাস্কৰ বৰ্মন। যে ভাস্কৰ বৰ্মন আছিল কামৰূপৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক। এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটোত সুধিছে নাগালেণ্ড অসমৰ পৰা কোন চনত পৃথক হৈছিল? যে নাগালেণ্ড অসমৰ পৰা কিমান চনত পৃথক হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 1963 চনত। যে 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল।
এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মহেঞ্জোদাৰো কোন নদীৰ পাৰত অৱস্থিত? যে মহেঞ্জোদাৰো কোন নদীৰ পাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সিন্ধু। যে মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত। এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন বেদ আটাইতকৈ পুৰণি? যে আটাইতকৈ পুৰণি বেদখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ঋগ্বেদ। যে ঋগ্বেদ হ'ল আটাইতকৈ পুৰণি। এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? যে আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 326 খ্ৰীষ্টপূৰ্ব। যে 326 খ্ৰীষ্টপূৰ্বত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল। এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত সুধিছে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে ক'ত অৱলম্বন কৰিছিল? যে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে ক'ত অৱলম্বন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, দক্ষিণ আফ্ৰিকা। যে দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা অৱলম্বন কৰিছিল। এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটোত সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? যে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভোগেশ্বৰ বৰুৱা। যে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া হ'ল ভোগেশ্বৰ বৰুৱা। এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য? যে নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অক্সিজেন। যে অক্সিজেন দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য। এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটোত সুধিছে শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? যে শিখসকলৰ স্বৰ্ণ মন্দিৰটো ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, অমৃতসৰ। যে অমৃতসৰত শিখসকলৰ স্বৰ্ণ মন্দিৰটো অৱস্থিত। এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? যে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ভাৰত। যে ভাৰত হ'ল বৰ্তমান পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ। এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত সুধিছে কলেৰা বেমাৰ কিহৰ পৰা হয়? যে কলেৰা বেমাৰ কিহৰ পৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বেক্টেৰিয়া। যে কলেৰা বেমাৰ বেক্টেৰিয়াৰ পৰা হয়। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি? যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজন কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, লক্ষ্মী সিংহ। যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজন আছিল লক্ষ্মী সিংহ। এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম? যে অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ কম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ডিমা হাছাও। যে অসমৰ ডিমা হাছাও জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম। এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল? যে কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1943 চনত। যে 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? যে কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 1919 চনত। যে 1919 চনত কালিৰাম মেধিয়ে অসম সাহিত্য সভাৰ সভাপতি হৈছিল। এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটোত সুধিছে মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? যে মোৰ যে কিমান হেঁপাহ এই পুথিখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কেশৱ মহন্ত।
যে কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটো হ'ল অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? যে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, খৰ্গেশ্বৰ তালুকদাৰ। যে অসম আন্দোলনৰ প্ৰথম শ্বহীদ হ'ল খৰ্গেশ্বৰ তালুকদাৰ। এতিয়া আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটোত সুধিছে বিনবৰাগী কবিতা পুথিখন কাৰ ৰচনা? যে বিনবৰাগী কবিতা পুথিখন কাৰ ৰচনা? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চন্দ্ৰকুমাৰ আগৰৱালা। যে বিনবৰাগী কবিতা পুথিখন চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল। এতিয়া আহিছোঁ 31 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি? যে আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, পেছো। যে আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম হ'ল পেছো। এতিয়া আহিছোঁ 32 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বাংলাদেশৰ মুদ্ৰাৰ নাম কি? যে বাংলাদেশৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, টাকা। যে বাংলাদেশৰ মুদ্ৰাৰ নাম হ'ল টাকা। এতিয়া আহিছোঁ 33 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ৰাছিয়াৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰুবেল। যে ৰাছিয়াৰ মুদ্ৰাৰ নাম হ'ল ৰুবেল। এতিয়া আহিছোঁ 34 নম্বৰ কুৱেশ্যনটোলৈ। 34 নম্বৰ কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? যে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, অষ্ট্ৰেলিয়া। যে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হ'ল অষ্ট্ৰেলিয়া। এতিয়া আহিছোঁ 35 নম্বৰ কুৱেশ্যনটোলৈ। 35 নম্বৰ কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? যে পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, এছিয়া। যে পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হ'ল এছিয়া। এতিয়া আহিছোঁ 36 নম্বৰ কুৱেশ্যনটোলৈ। 36 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম কি? যে ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, সুন্দৰবন। যে সুন্দৰবন হ'ল ভাৰতৰ বৃহত্তম বদ্বীপ। এতিয়া আহিছোঁ 37 নম্বৰ কুৱেশ্যনটোলৈ। 37 নম্বৰ কুৱেশ্যনটোত সুধিছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন? যে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, লৰ্ড মাউণ্ট বেটেন। যে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড মাউণ্ট বেটেন। এতিয়া আহিছোঁ 38 নম্বৰ কুৱেশ্যনটোলৈ। 38 নম্বৰ কুৱেশ্যনটোত সুধিছে নবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? যে নবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। যে নবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। এতিয়া আহিছোঁ 39 নম্বৰ কুৱেশ্যনটোলৈ। 39 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন? যে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, উমেশ চন্দ্ৰ বেনাৰ্জী। যে উমেশ চন্দ্ৰ বেনাৰ্জী হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি। এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ। শেষৰ কুৱেশ্যনটোত সুধিছে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন? প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কল্পনা চাওলা। যে কল্পনা চাওলা হ'ল প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী। এইকেইটাই আছিল আজিৰ প্ৰশ্ন। চ' ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।